4 বছৰীয়া দেৱশিশু এৰি মাতৃৰ পলায়ন। এই ঘটনা চৰাইখোলা গাঁৱত 4 বছৰীয়া দেৱশিশুৰ মাতৃ নিৰুদ্দেশ। ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত চৰাইখোলা গাঁৱৰ ডালিম ৰায়ৰ পত্নী আছিল উপাসনা ৰায়। উপাসনাৰ পুত্ৰ সন্তানক এৰি পলাই গ'ল। এতিয়াও পৰিয়ালে নাপালে কোনো সন্তান। কৰ্মসূত্ৰে উপাসনাৰ স্বামী ডালিম ৰায় মাতৃ পিতৃ পুত্ৰৰ পত্নীক ঘৰত এৰি শিৱসাগৰত কৰ্মসূত্ৰে থাকে। নিজ পত্নী নিৰুদ্দেশ হোৱা খবৰ পোৱাৰ লগে লগে 9 জুলাই দিনা গাড়ীত উঠে ডালিম ৰায়। শিৱসাগৰৰ পৰা ঘৰলৈ আহি আত্মীয় স্বজনৰ ঘৰত খবৰ লোৱাৰ পিছতো ক'তো সন্ধান নাপায়। 17 জুলাই দিনা গোলকগঞ্জ থানাত এখন এজাহাৰ দাখিল কৰে। কোনো সদাশয় ব্যক্তিয়ে যদি উপাসনাৰ কোনো সন্ধান পায় তেন্তে ওচৰৰ থানাত জনোৱাৰ বাবে পৰিয়ালৰ লোকে আহ্বান জনায়। নাইবা ডালিম ৰায়ক মোবাইল নম্বৰত 9957717176 যোগাযোগ কৰিবলৈ অনুৰোধ জনায়। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মানুহজনী মানে উপাসনা ৰায় 9 তাৰিখৰ পৰা ঘৰৰ পৰা নিৰ্দোষ হৈ আছে। 4 বছৰী 8 মাহ ল'ৰা আছে, তেখেতক থৈ গৈছে। এতিয়া মই কাম কৰি আছিলোঁ শিৱসাগৰ জাগিত। তাৰ পৰা আমি বহুত বিচাৰি গ'লো, ফোনত ঘৰৰ পৰা ফোন মাৰিলে নাই, নাপালোঁ। মোবাইলটো চুইচ অফ হৈ আছে। থানাত এজাহাৰ দি আছিলে। 9 তাৰিখৰ পৰা নিৰ্দোষ আছে। 9 তাৰিখৰ পৰা এজাহাৰ কেই তাৰিখে দিছা? এজাহাৰ কেই তাৰিখে দিলা? 17 তাৰিখ, আজি 19 তাৰিখ। 17 তাৰিখ দিছোঁ, 19 তাৰিখ দিছিলোঁ। কি জনাব আহ্বান? আহ্বান মই এইটোৱে জনাইছোঁ, মই ল'ৰাটো মুখ চাই যাতে মানুহজনী ঘূৰি আহক। তাকে মই সকলো ৰাইজক, কোনোবা যদি ব্যক্তিয়ে দেখা পায় মই মানুহজনীক ল'ৰাটো মুখ চাই ঘূৰি আহক, তাকে মই ৰাইজক সকলো আবেদন কৰিছোঁ। 600-383-7938 এই নম্বৰটো অনুগ্ৰহকৈ যোগাযোগ কৰিব। যদিবা চুইচ অফ থাকে লোকেশ্যন ট্ৰেক কৰি কোনোবা জনাই দিব। দেখা পালে ফটোটো দি আছোঁ।